সন্ধ্যাটোত এনেকৈ এই মঞ্চত আহি পালোহি যে তাৰ কাৰণে মই বিশেষকৈ ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ দাসক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ইতিহাস থিয়েটাৰ পৰিয়ালক আৰু লগতে মিৰ্জাবাহী ৰাইজক। আজি প্ৰায় 12-14 বছৰ আগত মই ইতিহাস থিয়েটাৰৰ এনেকুৱা এটা অনুষ্ঠানত মই আহিছিলোঁ আৰু পুনৰবাৰ মোৰ সৌভাগ্য হ'ল। আৰু সেইবাৰ আহিছিলে ইন্দ্ৰদা আহিছিলে, বিনুবু আহিছিলে, মই আহিছিলোঁ, আজি মিঠুবু আহিছে, মই আহিছোঁ আৰু বিশিষ্ট কেইবাজনো ব্যক্তি, ইয়াত মহান মহান ব্যক্তিসমূহ ইয়াত থিয় হৈ আছে। বিভিন্ন কমিটি আহিছে, পাঠশালাৰ পৰা আহিছে, ক'ৰবাত নলবাৰীৰ পৰা আহিছে। উদুলি মুদুলি যিটো পৰিৱেশ আজি এই সন্ধ্যা অকণমান সময় আহি বহাৰ পিছত দেখিছোঁ, সঁচাই ভ্ৰাম্যমান থিয়েটাৰ সুন্দৰকৈ জীয়াই থাকিব বুলি মই আশা কৰিছোঁ। আৰু এনেকৈ থাকক আৰু আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহ পালে সদায় থাকিব। ইয়াত বিচনী মাৰি মাৰি বহি থকাটো কম কথা নহয়, কিন্তু 3 ঘণ্টা সময় থিয়েটাৰ চাবলৈ আহি টিকেট কৰি পইচা দি, হয় নাই? তথাপিও থিয়েটাৰ চাইহে আহে, নাটক চাইহে আহে। সেইটোৱে হ'ল আমাৰ সংস্কৃতিবান মনটো আৰু প্ৰাণটো। গৌৰৱ অনুভৱ কৰিছোঁ আমি অসমবাসী হিচাপে যে সঁচাই থিয়েটাৰ চোৱা মানুহ, নাটক ভাল পোৱা মানুহ, কলা সংস্কৃতি ভাল পোৱা মানুহ অসমত তেতিয়ালৈকে থাকিব, অসমখন তেতিয়ালৈকে জীয়াই থাকিব। দুৰ্ভাগ্য এই বছৰ খালি এটা কথা, হয়তো এই বছৰ ইতিহাস থিয়েটাৰে উজনি অসমত কেইখনমান পেণ্ডেল হয়তো লৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ এই বিধ্বস্ত বানে বহুত জেগাত ক্ষতিগ্ৰস্ত কৰিলে। আমি আশা ৰাখিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে সেই দিনটো, সেই উজনি অসমৰ সেই 3খন জিলা এটা সুস্থিৰ পৰিৱেশ ঘূৰি আহে, য'ত নাটক হওক, ৰং ৰহস্য সকলো হওক। এইখিনি কথা। আৰু লগতে সন্মুখত বহি থকা আমাৰ সংগীত শিল্পীসকল আৰু মঞ্চত উঠি আহি মোৰ গানটো শিকিয়াই আহিছে, গম পাইছে নাই? এইটো কথা থিয়েটাৰত নমৈছিলোঁ নহয়, গানটো গোন্ধাই যায় কিবা, মঞ্চৰ এই তেলটো গুণটো নাকৰ মানে লাগি আহিছে সেই তেতিয়া, যে এই গুণ, তেলৰ গুণ, পেণ্ডেলৰ গুণ, ধূপ-ধূনাৰ গুণ, ইয়াত ইন্দ্ৰকোট যে মাৰে নতুন পেণ্ডেলবিলাকৰ গুণ এনেকুৱা আছে। আপোনালোকে মঞ্চত উঠিলে গম পাব, সেই গুণটো নাকৰ লাগিছে, হৃদয়ত লাগিছে, ভাল লাগি গৈছে। সকলোকে মই শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ আমাৰ নেপথ্যত থকা বৰ্তমান সাজু হৈ আছে শিল্পীসকল, বহুত বাঘা এক্টৰ আছে কিন্তু ইয়াত এইবাৰ। তপন আছে, দীপাংকৰহেঁত আছে, বিপুল আছে, অঞ্জন আছে, চিন্মহেঁত আছে, প্ৰণৱ আছে, ভাল বাপী আছে, ভাল আৰু বৰ সাহসী কিছুমান দুৰ্দান্ত অভিনেত্ৰী আছে। সকলোৰে মই নাম নাজানো। আৰু ইয়াত এই পোহৰে হওক, নিয়ন্ত্ৰণ কৰা সংগীতে হওক, এইসকল কম নহয়, কিন্তু ভাল লাগিছে। একদম সুন্দৰ এটা আজি এই টিমটো ভাল লাগিছে। মই জানো এটা কথা আশা কৰিছোঁ, সুভাষ দাসৰ এই নেতৃত্বত এই ইতিহাস থিয়েটাৰ যাতে অনাগত দিনতো এক ইতিহাস হৈ ৰয়, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। মিউজিক দিছিলে আৰু তেতিয়া তেখেতসকলে মৰম কৰি অকণমান পইচা দিছিলে এটা গীটাৰ কিনিবলৈ। তো তেখেত কলকাতাত গৈ পেলাই ৰেনাল্ডৰ গীটাৰ এখন কিনি লৈ আহিছিলে। এইটো প্ৰথম মোৰ থিয়েটাৰ দিয়া হৈ আহি পেলাই দেখা এটা অভিজ্ঞতা। তাৰপিছত অসংখ্য থিয়েটাৰৰ মিউজিক তেখেতে দি গৈছে, কিন্তু মোৰ কি ভাগ্য নাজানো, ভ্ৰাম্যমান থিয়েটাৰ লখিমীত তেখেতে সৰ্বশেষ মিউজিক কৰি থৈ গৈছে। আৰু তাত যিটো শেষৰ গীত আছিলে, সেই গীতটো মই গাবলগীয়া হ'ল পৰৱৰ্তী সময়ত। আকাশ সাজি মোৰ নাই, বতাহ নাই, জোনাক নাই, দেউকাল পুৰি যায়। ডক্টৰ নিৰ্মলা বৰদলৈ বাইদেউ লিখিছিলে আৰু পাছত খুব দুখ কৰি কৈছিলে, এই গানটোতো মই তোৰ বাবে লিখা নাছিলোঁ, কিয় তই গালি। কিন্তু নাজানো, জয়ন্ত হাজৰিকা গোৱালপাৰা মিউজিক কৰি পেলাই কেম্পত থাকি পেলাই দুয়োগৰাকীয়ে, এগৰাকী গীতিকাৰে লিখি গৈছে, এগৰাকী সুৰকাৰে সুৰ কৰি গৈছিলে। এইটো কৈছোঁ মই ৭৭ চনৰ কথা। তাৰপিছত যেতিয়া ঘৰলৈ ঘূৰি গৈ পেলাই প্ৰখৰ শীৰ্ণ শূন্য হাত, এইটো প্ৰখৰ শূন্য প্ৰখৰ শীৰ্ণ শূন্য হাত, সংকট আজি প্ৰতি পদে পদে ধূলি পৰি পাত, সংকট আজি প্ৰতি পদে পদে ধূলি পৰি পাত।
এই জয়ন্ত হাজৰিকাৰ ভিতৰত ডক্টৰ নিৰ্মল বৰদলৈ বাইদেৱে লিখা এই কৈছিলোঁ লখিমী থিয়েটাৰৰ কিবা কৰি পেলাই প্ৰাসংগিক হৈ গ'ল। এটি গান আছে তাতে, এই এটাটো ক'লোঁ লাষ্ট মোৰ গানটো, আকা আজি মোৰ নাই না জোনাক নাই বতাহ নাই দেউকা উৰি যা উৰি যা উৰি যা। আৰু এটা গান আছিলে অভিযাত্ৰী দূৰৰ যাত্ৰী আমাৰ লক্ষ্য পোহৰ এন্ধাৰ কালি আগবাঢ়ি যাওঁ গীত গাওঁ সূৰ্যৰ। ইমান ধুনীয়া কথা, ইমান ধুনীয়া সুৰ, আজিকালিতো নাপাওঁ শুনিবলৈ। হয়, আমি এটা সময়ত কিৰ্তন ভাঙি গৈছিলোঁ দেই, সুৰ পানী দিলোঁ জয়ন্ত হাজৰিকাক। এতিয়া চাৰিফালে বানপানী দেখি খুব মনত পৰিছে। আমি কৈছোঁ কিয় কৰি আছে, মোৰ এটা সুৰ বাহিনীৰ দল গৈ আছে, আকৌ আমি প্লেন কৰি আছোঁ আমি গোটেইকেইটা ছিনিয়ৰ আৰ্টিষ্টখিনিৰ পৰা অলপ অলপ আৰ্থিক সাহায্য লৈছোঁ। এই আৰ্থিক সাহায্য দিবলৈ মই যাম অহা সপ্তাহত সুৰ বাহিনী জীয়াই ৰখাৰ উদ্দেশ্যেৰে। ধন্যবাদ। কি ক'ব আজি যে প্ৰথম দিনা বিজয়াত ইমান মানুহ দেখা গৈছিল, কোনো বছৰ এনেকুৱা মানুহ দেখা নাই। এইবাৰ মানে সম্পূৰ্ণ আশাবাদী মানে এইবাৰ আজি থিয়েটাৰত 3খন নাটকে ভাল হ'ব। কাবুলিৱালা আগৰ পৰা আহি আছে, ভিখাৰী 3খন এটাই ভাল হ'ব। সম্পূৰ্ণ ব্যতিক্ৰম আৰু নাটক 3খনে সমান মানে কোনখন ফাৰ্ষ্ট টিম কোনখন ছেকেণ্ড টিম আমি ক'ব পৰা নাই নহয়। 3খন সম্পূৰ্ণ বলিষ্ঠ অভিনেতা তপন দাস বুলি গোটেইকেইটা শিল্পী মানে বলিষ্ঠ অভিনেতা। চিহ্ন গোটেই বিপুল বৰা, প্ৰণৱ শৰ্মা, বাবলি বৰা গোটেইখিনি ভালে। টিমটো মানে 1 নম্বৰে ক'ব লাগিব মনত। আৰু গোটেই মানে থিয়েটাৰৰে মানে শিল্পী আৰু অতি পুৰণি শিল্পী আজি বাবাজী পোষ্ট আছে মণিকা বাইদেউ আৰু এবাৰ নেত্ৰ খাই বুলিবা আজি অনুপ মেধিয়ে মুখপাত্ৰ উন্মোচন কৰিলে। দৰ্শকে এই বছৰ মানে ইতিহাসে ৰচিব বাবে আহিছোঁ যেন লাগিছে। ইতিহাস থিয়েটাৰৰ এই জয়যাত্ৰা 18 বছৰত ধৰি দিলে আৰু যাতে অনাগত ভৱিষ্যতত তেওঁলোকে আৰু ভালদৰে এই থিয়েটাৰ আগুৱাই লৈ যাওক। কাৰণ এই থিয়েটাৰ হ'ল আমাৰ অসমৰ পৰম্পৰা। আজি মঞ্চত তেনেকৈ কৈছোঁ, ভূপেন দাস সদায় কৈছিলে এই পৰম্পৰা আমাৰ থাকিব লাগে আৰু ই আমাৰ জাতীয় সত্তা বুলি কৈছিলে। জাতীয় সত্তা যেতিয়া হয় ভ্ৰাম্যমান থিয়েটাৰ, তেতিয়া আপোনালোকে ভাবক যে এই থিয়েটাৰৰ যিটো আমাৰ পৰম্পৰা এইটো আমি কিমান গৰ্বিত। আজিও মই তেনেকৈ গৰ্বিত। মই ভাবোঁ যুগে যুগে সলনি হয় আৰু যুগৰ যিটো কি ক'ম আৰু যিটো ইতিহাস, যিটো অগ্ৰগতি সেইটোকে আমি মানিবও লাগিব। অকল সমালোচনা কৰিলে নহ'ব, নহয় জানো? ত' সেইটো কাৰণে মই সদায় সকলোকে আশীৰ্বাদ দিওঁ। আৰু এতিয়া বয়স হৈছে, আশীৰ্বাদ দিব পৰা বয়স হৈ গৈছে। মই কওঁ যে সংগীত সদায় একে নাথাকে, কিন্তু ঘূৰি ঘূৰি আকৌ সেই ৰুটত আহি যায়, নহয় জানো? এটা যুগ গৈছে, এটা ভূপেন দাসহঁতৰ যুগ গৈছে, এটা খগেন মহন্ত, জয়ন্ত হাজৰিকাৰ দিনৰ যুগ গৈছে, এতিয়া আমি জুবিন যুগত আছো, নহয় জানো? আমাৰ একো বেয়া হোৱা নাই, ভালে হৈ আছে দেখোন, নহয় জানো? কি ক'ব আজি আপোনাৰ হাতেৰে শুভাৰম্ভ কৰিলে এই বৰ্ষৰ? মই কৈছোঁ মই এটা পবিত্ৰ কাম কৰা যেন লাগিছে, ভাল লাগিছে। কাৰণ থিয়েটাৰৰ লগত আমাৰ বহুত কথা এইখন খুলি গ'ল। সৌভাগ্য বুলি মই ভাবোঁ। বহুত দিনৰ মূৰত আকৌ এনেকৈ মঞ্চত উঠিলোঁ। মই কৈছিলোঁ যে মঞ্চত এনেকৈ উঠিলে গাটো কিবা মানে গাৰ নোম থিৰ হৈ যায়। আৰু এই পবিত্ৰখনত যে মোক নিমন্ত্ৰণ কৰিলে আমাৰ প্ৰযোজক সুভাষ চন্দ্ৰ দাসে, সেইটো মোৰ কাৰণে সৌভাগ্য। আৰু বিজয়বাসী ৰাইজক এনেকেই মঞ্চৰ পৰাই দেখা পোৱাটো মোৰ আশীৰ্বাদ এটা ল'বলৈ অহা নিচিনা হয়, সেইটো মোৰ কাৰণে সৌভাগ্য। আৰু এটা কথা ঠিক যে ভ্ৰাম্যমান থিয়েটাৰ চলি আছে আৰু চলি থাকিব। আৰু সংস্কৃতি ধৰি ৰখা পাহক ভ্ৰাম্যমান থিয়েটাৰ একমাত্ৰ এতিয়া সমল হিচাপে হৈছেগৈ। কাৰণ পৃথিৱীত নোহোৱা বস্তু এটা ভ্ৰাম্যমান থিয়েটাৰ, হয় নহয়? গতিকে এই থিয়েটাৰ জীয়াই ৰাখিব লাগিব আমিবিলাকে।
গতিকে মঞ্চত যিসকল কলা কৌশলী আছে সকলোকে মোৰ ফালৰ পৰা আজি শুভেচ্ছা জনাইছোঁ। বছৰটোৰ কাৰণে ওলাইছে, আজি শুভকামনা পাতি ভাল লাগিলে। আশা কম চাগে, মোৰ ভাইমন থিয়েটাৰ এতিয়া যাবলৈ আৰু ইমান মন নাই, চাই ভাল পাওঁ। গ'লো যেতিয়া গ'লো তেতিয়া গ'লো আৰু 2009, 10, 11, 12 গ'লো। পৰিকল্পনা বেলেগ একো নাই, পাই থাকিম কৰি থাকিম। নতুন ছবি কাম আছিলে এই বছৰ, জোনবাইখন ছবি হোৱাৰ কথা আছিলে, আমাৰ 4 তাৰিখৰ পৰা শ্বুটিং হোৱাৰ কথা আছিলে চিনেমা হিচাপত, কিন্তু তাত একঁকাল পানী হৈ গ'ল। মই তাৰ পৰা আহিলোঁ যোৱাকালি, তাৰ পৰা আহিলোঁ। গোটেই গাঁওখন, গোটেই অঞ্চলটোৱে বাৰু ডুবিলে, শিৱসাগৰখনেই ডুবি থাকিলে, তাৰ মাজতো সেই ঘৰখনো ডুবিলে। আৰু আকৌ পানী শুকাওক, হয়তো ভাল দিন আহিলে জোনবাইখন আকৌ পুনৰ হ'ব বুলি আশা কৰিছোঁ। আৰু এনেও 12 তাৰিখে আমাৰ আগষ্টত এখন নতুন চিনেমা ডিফলো বুলি এখন ৰিলিজ হোৱাৰ কথা আছিলে, কিন্তু পানীৰ যিটো প্ৰকোপ, পানীৰ যিটো হেৰি, গতিকে অসমৰ আধাখিনি নাইকিয়া হৈ গৈছে পানীৰ তলত। গতিকে এতিয়া অসমীয়া চিনেমা চাবলৈ অহাটো মানুহৰ কাৰণে অকণমান কষ্টকৰ হ'ব, সেইকাৰণে কিছুদিন অকণমান বিৰতি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।